লখিমপুৰৰ পদপথৰ ব্যৱসায়ীসকলৰ পত্ৰটাকে এজন যুৱকে ফুচকাৱালাৰ পৰা শাক-পাচলি ব্যৱসায়ীলৈকে বহুজন জীৱন্ত হৈ উঠে তেওঁৰ ছবিত জীৱন যাত্ৰাত কঠোৰ সংগ্ৰাম কৰা এই সাধাৰণ লোকসকলক উৎসাহিত কৰিবৰ বাবে লখিমপুৰৰ বিবেক দত্তই এনে ধৰণে আঁকে ছবি উদ্দেশ্যটো আপোনাৰ এটাই ইমান বছৰৰ পৰা মানুহবিলাকে লখিমপুৰত কাম কৰি আছে আৰু মই আপোনাৰ সৰুৰ পৰা দেখি আহি আছোঁ যে যোনকেইজন মানুহে আপোনাৰ সৰুৰ পৰা কাম কৰি আছে 10 বছৰ 20 বছৰ আগৰ পৰা এতিয়াও সেই একেটা প্ৰফেশ্যনতে কাম কৰি আছে তো সেইটো এটা বহুত ডাঙৰ কথা মানে প্ৰফেশ্যনটোৰ ওপৰত ইমান মৰম থকাটো তো মোৰ ওচৰত যদি এনেকুৱা এটা পাৱাৰ আছে যোনটো দি পেলানি সেইসকলক মই যদি আপোনাৰ মুখত হাঁহি দিব পাৰোঁ তো সেইটো মোতকৈ আৰু হেপী কোনো হ'ব নোৱাৰে এনে ছবি উপহাৰ পাই সুখী হৈ পৰে এই জীৱন যোদ্ধাসকল এখন হাসি থৈ দিব লাগিব ইমান ধুনীয়াকৈ আঁকি দিছে নজনাকৈ মই কেতিয়া মানে দেখিছোঁ মানে ৰৈ থকা কিন্তু কি কৈ আছে মই নাজানো মানে এইটো গুৰুত্ব দিয়া নাই মানে মই এতিয়া ৰখি আছে মানে দেখিছোঁ কিন্তু এনে ভাল লাগিছে মানে এইটো দিছেতো ধুনীয়া লাগিছে মানে আনক সুখী কৰা চিত্ৰশিল্পী বিবেক দত্তই সদায় ঢাকি ৰাখে নিজৰ মুখখন ফেচ মই মানে আগৰ পৰা আপোনাৰ 5-6 ইয়াৰ্ছমান হ'ল ফেচটো মানে মই অলপ হাইড কৰি থ'বলৈ বিচাৰোঁ যাতে মানুহবিলাকে আপোনাৰ আৰু এটেনশ্যন দিয়ে আৰু জানিব বিচাৰে যে ল'ৰাটো কোন হয় কি হয় কাৰণ মোৰ লুকছটো অলপ ডিফাৰেণ্ট তো মানুহবিলাকে ভাবে মানে কেনেকুৱা ল'ৰা ক'ৰ হয় তো জানিব বেছি বিচাৰে তাৰ কাৰণে মই অলপ হিডেনকৈ থাকোঁ যুৱকজনৰ এনে সৃষ্টিয়ে সমাজলৈ কঢ়িয়াই আনে শুভবাৰ্তা যেতিয়া আপোনাৰ পেইণ্টিংটো মই দিওঁ মানুহজনক কাৰণ 8-9 বছৰ আপোনাৰ টাইমত এনেকুৱা এটা পেইণ্টিং কোনো মানে পোৱা নাই চাগে আপোনাৰ লাইফত মানে কাৰণ ফটককৈ আঁকি দিয়া হেপিটো বহুত বেলেগ এটা হেপি থাকে ন তো মানুহবিলাকে গম নাপায় বহুত ধুনীয়াকৈ আপোনাৰ মানে বস্তুটো থৈ দিয়ে পিছত কেতিয়াবা কিছুমানে পইচা থোৱা বাকচত থৈ দিয়ে আৰু কিছুমানে কেৰি বেগত থৈ দিয়ে মই চাইছোঁ মানে এইবিলাক বস্তুবিলাক আৰু মোৰ যোনবিলাক ভিউৱাৰ্ছ থাকে সেইটো মোক কয় আৰু চবতকৈ আৰু এটা বস্তু ভাল লাগে যোনসকল মানুহক মই আঁকো সেইসকল মানুহক মই চিনি নাপাওঁ বাছ দেখি আহিছোঁ আপোনাৰ নাপায় আৰু পেইণ্টিংটো দিয়াৰ পিছত যেতিয়া ভিউজ যোনবিলাক আপোনাৰ ভিউৱাৰ্ছবিলাকে গম পায় তেতিয়া আপোনাৰ তেহেঁতৰ ফেমিলি মেম্বাৰক দিয়ে আৰু তেতিয়া আপোনাৰ মোক কমেণ্ট কৰে মানে দাদা মোৰ ভাগৰ পাপা ককাৰ কাৰণে থেংক ইউ আৰু কিছুমানে আপোনাৰ মোৰ ককা হয় তেতিয়া মানে মোৰ বহুত ভাল লাগে আৰু সেইবিলাক কমেণ্ট পঢ়ি পেলানি মোৰ মানে পূৰা গজবাম উঠি যায় ভাল লাগে বহুত ব্যুৰ ৰিপৰ্ট লখিমপুৰ টুডে